আমাৰ দাদা এতিয়া জীৱনটো নাই দাদা এতিয়া দাদা ক'ত গৈছে এতিয়া আমি কি জানো দাদাক লাগে এতিয়া মোক দাদা এতিয়া নাই মই ক'ত বিচাৰি যাওঁ দাদা মোক এতিয়া জাষ্টিচ লাগে মোক ন্যায় লাগে মই এইখিনি ক'ব বিচাৰিম তাই মই জানো তাই খবৰ লোৱা নাই তাৰ দেউতাক খবৰ লৈছে মই জনাত মই মানে মেডিকেললৈ যোৱা নাছিলোঁ ন কিন্তু মই ফোন কৰিছিলোঁ তেওঁৰ দেউতাক আহিছে আৰু কিবা অলপ পইচা দিবলৈ চেষ্টা কৰিছিল কিন্তু আমাৰ নলালে বহুত কমকৈ পৰিমাণ আছিল টকা আৰু কৈছে কি আমি কনফাৰ্মাইজ কৰি ল'ম মানে এতিয়া আমি কি কৰিম আমিতো কনফাৰ্মাইজ নকৰিম আমাক ন্যায় লাগে আমাক জাষ্টিচ লাগে মোৰ দাদা বহুত ভাল আছিল দাদা মোক বহুত মৰম কৰিছিল দাদাই নিজে বহুতো সামগ্ৰী নিৰ্মাণ কৰিছিল আৰু তেওঁ আমাৰ দাদাই গাড়ী হওক যি নহওক বেয়া হ'লে নিজে ভাল কৰি লৈছিল আমাৰ কাৰণ বহুতো গাড়ী আছে ন সেই সকলোবোৰ গাড়ী আমাৰ দাদাই নিজে ভাল কৰিছিল তেওঁ ইঞ্জিনৰ গোটেইবিলাক কাম জানিছিল তেওঁ অটোমোবাইলৰ পৰা লাইনৰ গোটেইবোৰ ইলেক্ট্ৰিকৰ গোটেইবিলাক কাম জানিছিল তেওঁ